জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত। দাউদাউকৈ জ্বলি গ'ল বাছখন। জুবিনক শ্ৰদ্ধাঞ্জলি আৰু ন্যায় প্ৰদানৰ বাবে আহিছিল যাত্ৰীসকল। চাওক এই ভয়ংকৰ ঘটনা সংঘটিত হয় মদনপুৰ টোলগেটত। নিমিষতে জ্বলি চাৰখাৰ হৈ গ'ল বাছখনৰ ৮০% অংশ। মংগলদৈৰ দাহিৰ পৰা ৬০ৰো অধিক যাত্ৰী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ বুলি ওলাই আহিছিল। কিদৰে জ্বলি উঠা বাছখনৰ পৰা কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে শিহৰণকাৰী বৰ্ণনা যাত্ৰীসকলৰ। হয়, আমি জুবিন গাৰ্গৰ সমাধিলৈ আহিছিলোঁ। মংগলদৈ সেইটো আমাৰ চুবুৰীটো হয় দাহিনগা ধোৱাপাৰা। তাৰপিছত আমি টোল গেট পাওঁতে আমাৰ গাড়ীখন হঠাৎকৈ জ্বলি গ'ল, আমি গমে পোৱা নাছিলোঁ। আমি ধৰ তাতে নামৰ পাৰ্টিও এটা আহিছিলোঁ আৰু ওচৰ চুবুৰীয়া গড়ে আমি ৬০জনমান আছিলোঁ। চব পোৱা গৈছে, সামগ্ৰী পোৱা গৈছে, আমাৰ বেগ মোবাইল পইচা পাতিকে আদি কৰি কিবা কৰিম মানে আমি মানুহকেইটা বাচিছোঁ। তাৰপিছত এতিয়া আমাক পাইলটেও একো ছিগনেল নিদিলে। তাৰপিছত বুঢ়া মানুহ আহিছিলে, আমি মানে কি ক'ম, আমাৰ মানে অন্তৰ্কণ্ঠ শুকাই গৈছে। কি কৰিম কি নকৰিম আমি ভাবি নোপোৱা হৈ গ'লো। হয়, জুবিনৰ সমাধিলৈ আহিছিলোঁ। এনেকুৱা ধোৱাপাৰাৰ পৰা আহিছিলোঁ। আমি জুবিনৰ সমাধি ক্ষেত্ৰলৈ বুলি এটা গমন কৰিছিলোঁ। মংগলদৈৰ পৰা ৬০গৰাকীমান মানুহ আহিছিলোঁ। নামৰ দল এটা আছে লগত, তাতে নামৰ সামগ্ৰীবিলাক আছিলে। আমাৰ বেডিং পত্ৰ বহুত থাকিল, তাতে নাম ধৰিম বুলি অহা কথা। তাৰপিছত আমি জুবিনৰ ন্যায় বিচাৰিয়ে তাৰমানে আমি ইয়াতে গোটেইকেইজনে তাৰমানে ইয়াতে আহি এটা ধৰ হেৰি কৰিলোঁ হয়, শোভাযাত্ৰা নিচিনা কৰি ল'ম বুলি পেলাই আহিছিলোঁ। শ্ৰদ্ধাঞ্জলি দিম বুলি আমি ধৰ শলা বন্তি শলা সূতা এইবিলাক লৈ আহিছোঁ আমি। সেইটোৱে তাৰমানে আমাৰ ন্যায়ৰ কাৰণে এইবিলাক অঘটন ঘটি আছে নে কিবা ভাবিব পৰা নাই। সেইটোৱে আমাৰ ন্যায় লাগে, ন্যায়ৰ কাৰণে আমি ইয়াতে ওলাই আহিছিলোঁ। বাইহাটা চাৰিআলিৰ পৰা গৌতম ডেকাৰ ৰিপৰ্ট, টাইম 8।